নমস্কাৰ। আজি আমি শংকৰদেৱ বিদ্যা নিকেতনৰ গণিত পাঠ্যপুথিৰ অনুশীলনী 4C কৰিম। ইয়াতে আছে সমীকৰণ গঠন কৰি তাৰ সমাধান উলিওৱা। 1 নম্বৰ কুৱেশ্যনটো আছে এটা সংখ্যা 6 আৰু 2 পূৰণফলতকৈ 6 বেছি সংখ্যাটো কি? এতিয়া আমাক কৈছে যে এটা সংখ্যা 6 আৰু 2 পূৰণফলতকৈ 6 বেছি সংখ্যাটো কি? এটা আমি সমাধান কৰিম। এতিয়া 1 নম্বৰটো কৰিম। ধৰা হল সংখ্যাটো x, যেহেতু আমি সংখ্যাটো অজ্ঞাত হয় না নহয়, গতিকে আমি সংখ্যাটো x ধৰিম। আমাক কুৱেশ্যনত কৈছে যে এতিয়া আমি প্ৰশ্নমতে আমাক কৈছে যেহেতু 6 আৰু 2ৰ পূৰণফলতকৈ 6 বেছি, গতিকে x = 6 × 2 আৰু কৈছে যে 6 বেছি, গতিকে +6 হ'ব। এতিয়া আমি সমাধান কৰিম। x = 12 + 6। এবাৰতো কৰিব পাৰি, কিন্তু আপোনালোকে বুজি পাবলৈ সহজ হ'ব, সেইকাৰণে অকণমান দীঘলীয়াকৈ কৰি দিছোঁ। এইটো 12 + 6 18। গতিকে আমাৰ কি হ'ব? নিৰ্ণয় সংখ্যাটো 18 হয় নহয়? গতিকে আমি কি পালোঁ? 18 পালোঁ। এনচাৰটো আমি কি পালোঁ? 18 পালোঁ। ইয়াৰ পিছত আমি এতিয়া 2 নম্বৰটো কৰিম। আহকচোন কুৱেশ্যনটো চাওঁ। 2 নম্বৰটো কি দিয়া আছে? আমাৰ 2 নম্বৰটো দিয়া আছে 18ক এনেদৰে দুভাগ কৰা হ'ল যে এভাগ আন ভাগৰ দুগুণ। ভাগ দুটা কি কি? ইয়াত কৈছে যে আকৌ পৰা পঢ়ি দিছোঁ মই। 18ক এনেদৰে দুভাগ কৰা হ'ল যে এভাগ আন ভাগৰ দুগুণ। ভাগ দুটা কি কি? গতিকে আমি এইটো কৰিম এতিয়া। 2 নম্বৰ সমাধান। আমি সংখ্যাকেইটা যিহেতু নাজানো, গতিকে আমি অনুমানতে ল'ব লাগিব। ধৰা হ'ল এটা x আৰু আনটো যিহেতু আমাক কি কৈছে, এভাগ আন ভাগৰ দুগুণ বুলি কৈছে হয় নে নহয়? যিহেতু দুগুণ বুলি কৈছে, দুগুণ বুলি ক'লে কি হ'ব? পূৰণ হ'ব 2x হ'ব হয় নে নহয়? 2x হ'ব এইটো। গতিকে এতিয়া আমি কি কৰিম? প্ৰশ্নমতে কৰি যাম অংকটো। চাই থাকক প্ৰশ্নমতে। এতিয়া আমি প্ৰশ্নমতে কি কৰিম বাৰু? x + 2x = 18। যিহেতু আমাক কৈছিলে যে 18ক আমি এনেদৰে ভাগ কৰিব লাগে, মানে এটা যিটো আমি সংখ্যা ল'ম, যিকোনো এটা সংখ্যা, এই সংখ্যাটোৰ কি হ'ব? আন ভাগৰ দুগুণ হ'ব হয় নে নহয়? যোগ কৰিলে। গতিকে x + 2x = 18। এতিয়া আমি এইটো সমাধান কৰিম। কিন্তু x + 2x কিমান হ'ব? 3x হয় নে নহয়? 3x হ'ব আৰু 3x ইফালে 18 হ'ব। আৰু x যদি আকৌ 3টো ইফালে নিব লগা হয়, পূৰণ থাকিলে ইফালে বিপৰীত নিলে কি হ'ব? হৰণ হ'ব। গতিকে 3টো আমি তলত আহিব হয় নহয়? 3 × 6 18। 3 × 6 18। গতিকে x = কিমান হ'ব আমাৰ? x = গতিকে আমাৰ 6 হ'ব। আমি এতিয়া এটা ভাগ প্ৰশ্নমতে এটা ভাগ কি হ'ব? x = 6 আৰু আনটো ভাগ কি দিছিলে আমাৰ? এইটো আন ভাগতকৈ কি কৈছিলে? দুগুণ বুলি কৈছিলে নহয়? আমি এইটো ধৰিছিলোঁ যে আনটো ভাগ 2x। এইটো 2x = কি হ'ব? এইটো 2x তাৰপিছত 2 এইটো xৰ মান আমি 6 যিহেতু পাইছোঁ × 6 হ'ব হয়নে নহয়? এতিয়া 2 × 6 কিমান হ'ব বাৰু? 12। গতিকে এটা আমি 6 পালোঁ আৰু আনটো 12 পালোঁ।
এই দুটা প্লাছ কৰিলে এতিয়া 18 হ'বনে নাই মই যিহেতু 18 বুলি কৰিছিলে গতিকে এটা 6 আৰু এটা 12